নমস্কাৰ মই আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ বিষয়টো হ'ল ভাৰতত থকা ফিল্ম স্কুল সাধাৰণতে যিসকল ছাত্ৰ বা ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ কৰে অৰ্থাৎ 12 পাছ কৰে বা বেচেলৰ পাছ কৰে বেচেলৰ মিন্স BA বা BSc তেওঁলোকে যদি তেওঁলোক if they are interested in film studies or film making যদি তেওঁলোকে সিনেমাৰ প্ৰতি আগ্ৰহী হয় ক'ত কেনেকৈ এডমিশ্যন ল'ব পাৰিব সেই বিষয়ে ভাৰতৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ আমাৰ ভাৰতত বিশেষকৈ আমি যদি ভাৰতীয় চিনেমাৰ ইতিহাস চাওঁ তেনেহ'লে আমি দেখা পাম ভাৰতত দুখন ফিল্ম স্কুল আছে এখন বৰ ঐতিহ্যপূৰ্ণ স্কুল 1961 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে নাম হ'ল ফিল্ম Institute of India, FII, initially FII, Film Institute of India, in 1971-72 এই সময়ত এই ফিল্মৰ লগত টেলিভিশ্যনটো সংযোজন কৰে আৰু সেইকাৰণে নামাকৰণ কৰা হয় FTII তে FTII অৰ্থাৎ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট অফ ইণ্ডিয়া য'ত পুনেত আছে তাৰ পৰা যিসকল ছাত্ৰ ওলাই আহিছে সেই তাহানিতে ওলাই আহিছে বৰ্তমানে ভাৰতৰ একোগৰাকী স্বনামধন্য কেৱল ভাৰততে নহয় বিশ্বতে তেওঁলোকৰ নাম পৰিচিত আব্দুল গোপাল কৃষ্ণ ছাৰৰ কথাই হওক শ্যাম বেনেগলৰ কথাই হওক এক্টিঙৰ ক্ষেত্ৰত যদি আমি কওঁ প্ৰথমতে মণিকৌল আমি জানো মণিকৌল আৰম্ভণিতে এক্টিং বিভাগত অভিনয় বিভাগত নাম লৈ ভৰ্তি কৰিছিলে পিছলৈ তেওঁ ডাইৰেকশ্যন পৰিচালনা বিভাগলৈ গৈছিলে আমাৰ ঋত্বিক ঘটক আছিলে ঋত্বিক ঘটক ভাইচ প্ৰিন্সিপাল হিচাপে আছিলে শাবানা আজমি FTI পৰা পাছ আউট শত্ৰুঘ্ন সিনহা আছিলে ওম পুৰী আছিলে আৰু নাছিৰুদ্দিন শ্বাহ আছিলে এনেধৰণৰ লোক FTI পৰা পাছ আউট বৰ্তমানে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বা ভাৰতৰ আন প্ৰান্তৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী FTIIত পঢ়িবলৈ যায় তেওঁলোকে এইটো ফিল কৰে যে এইখন শিক্ষানুষ্ঠানৰ পৰাই বিশ্ব প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালকসকল ইয়াৰ পৰাই সৃষ্টি হৈছে সেইকাৰণে FTIৰ পৰিৱেশটো সম্পূৰ্ণ পৃথক সেইকাৰণে বৰ্তমানে যিসকল FTIত পঢ়িবলৈ যায় তেওঁলোকৰ এটা অহংকাৰ নট ইন এ বেড চেন্স মই বেয়া অৰ্থত ক'ব বিচৰা নাই এটা গৰ্ব অনুভৱ থাকে যে আমি যিখন শিক্ষানুষ্ঠানত পঢ়ি আছোঁ এই শিক্ষানুষ্ঠানতেই বিশ্বমুখী হোৱা বহু পৰিচালক আছে ঠিক একেধৰণে আমাৰ কলিকতাত এটা ফিল্ম স্কুল এখন আছে SRFTI সত্যজিৎ ৰে ফিল্ম ইনষ্টিটিউট অফ ইণ্ডিয়া তাৰ পৰা বহু চলচ্চিত্ৰ পৰিচালক অডিঅ'গ্ৰাফাৰ বহুত ওলাইছে এইখিনিতে ৰাছেল প্ৰকৃতিৰ নাম আমি ৰাছেল প্ৰকৃতি FTIৰ পৰা ওলাইছে সাধাৰণতে আমি যেতিয়া ফিল্ম স্কুলৰ কথা পাতোঁ বা আমি একাডেমিক লেভেলতে বিদ্যায়তনিক দিশতে হওক বা যেতিয়া চৰ্চা কৰোঁ সাধাৰণতে এই দুখন ইনষ্টিটিউটৰ নামে আমি উল্লেখ কৰোঁ সেই দুখন ইনষ্টিটিউট হ'ল FTII পুনেত থকা আনখন ইনষ্টিটিউট হ'ল কলিকতাত থকা SRFTI কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী যিসকলে SRFTIত যাব নোৱাৰে বা যিসকলে আৰ্থিক অৱস্থাৰ কাৰণে হওক বা আন বিষয়ৰ কাৰণে হওক বা FTII পুনেলৈ যাব নোৱাৰে তেওঁলোকৰ কাৰণে আমাৰ অসমত যোৱা এতিয়া 25 বছৰ 2024 চনত 25 বছৰ সম্পূৰ্ণ হ'ল এটা ফিল্ম স্কুল প্ৰতিষ্ঠা কৰিছিলে সেই ফিল্ম স্কুল চাংচাৰিত আছে গুৱাহাটীৰ চাংচাৰিত আছিলে নামকৰণ কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট এতিয়া যেতিয়া আমি ফিল্ম স্কুলৰ কথা কওঁ আৰু কোনখন ফিল্ম স্কুলৰ পৰা বহু ছাত্ৰ ছাত্ৰী বিদেশত গৈছে বহু ছাত্ৰ ছাত্ৰী স্বনামধন্য পৰিচালক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বা অডিঅ'গ্ৰাফাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে তেতিয়া আমি সদায় FTII কথা আৰু SRFTI কথা উল্লেখ কৰোঁ কিন্তু আমি এইখিনিত এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী ব্যক্তি হিচাপে আমি পাহৰি যাব নালাগিব এই গুৱাহাটী চাংচাৰিত প্ৰতিষ্ঠা হোৱা
যদিও আগতে জ্যোতি চিত্ৰবন যিটো প্ৰেক্ষাগৃহ আছিলে, যিটো স্থান আছিলে, যিটো অঞ্চল আছে, যিটো এৰিয়া আছিলে, তাত আছিলে। পিছলৈ 2 বছৰমানৰ আগতে সেই স্থানটো তালৈ শ্বিফ্ট কৰা হয়। এতিয়া ডক্টৰ ভূপেন হাজৰিকা গভৰ্ণমেণ্ট ৰিজনেল ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, ইয়াৰ পৰা যিসকল পৰিচালক ওলাইছে, যিসকল অডিঅ'গ্ৰাফাৰ ওলাইছে, তেওঁলোকেও কিন্তু বিশ্বমুখী হৈছে। আমি কিন্তু কেতিয়াও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ফিল্ম স্কুলখনৰ কথা কেতিয়াও উল্লেখ নকৰোঁ। তেওঁলোকৰ নাম কেইজনমানৰ নাম কৈ দিব বিচাৰিছোঁ। অমৃত প্ৰীতম, আমি সকলোৱে জানো অমৃত প্ৰীতম, তেওঁ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে। তেওঁ আইফা এৱাৰ্ডৰ টেকনিকেল এক্সেলেণ্ট উইনাৰ হৈছে, ফিল্মফেয়াৰ এৱাৰ্ড পাইছে, বিভিন্ন ধৰণৰ বঁটা অমৃত প্ৰীতমে পাইছে। তাৰ লগত আমি উল্লেখ কৰিব পাৰোঁ দেৱজিৎ চাংমাইৰ কথা। দেৱজিৎ চাংমাইৰ পিছত অসমৰে আন এজন পৰিচালক আছে সুৰজ দুৱাৰা, তেওঁ নেশ্যনেল এৱাৰ্ড পাইছে। মণিপুৰৰ বহু ছাত্ৰ আমাৰ গুৱাহাটী চাংচাৰি স্থিত ফিল্ম স্কুলত পঢ়িবলৈ আহে। তাত থকা এগৰাকী নাম কম মাইপাকচানা হেৰংবাম, তেওঁ কিন্তু নেশ্যনেল এৱাৰ্ড পাইছে। আমাৰ সকলোৱে পৰিচিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জয়সং দহোটীয়াৰ নাম আমি সকলোৱে জানো, তেওঁ কিমান বঁটা লাভ কৰিছে। এনেধৰণৰ বহুত পৰিচালক আছিলে। ইভেন বৰ্তমানৰ যিগৰাকী সম্পাদনা বিভাগৰ প্ৰবক্তা হিৰণ্য কলিতাও ইতিমধ্যে বহু বঁটা লাভ কৰিছে সম্পাদনা বিভাগত। সঞ্জীৱ পৰাশৰ, তেওঁ চিনেমাটোগ্ৰাফাৰ হয়, তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। দেৱজিৎ গায়ন আন এগৰাকী, দেৱজিৎ চাংমাই এগৰাকী, তেওঁ মুম্বাইত স্থিত। দেৱজিৎ গায়ন আমাৰ গুৱাহাটীত স্থিত। আৰু দেৱজিৎ গায়নে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। বিজয় কুমাৰ নাথৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। তেওঁ বেষ্ট চাউণ্ড ৰেকৰ্ডিষ্ট পাইছে। তেওঁ আচলতে অডিঅ'গ্ৰাফাৰ হয়, জ্যোতি চিত্ৰবনতে থাকে। ঝুলন কৃষ্ণ মহন্ত আছে, পাপু ডেকা আছে, ৰাতুল ডেকা এডিটিং ডিপাৰ্টমেণ্টত আছে, প্ৰণৱ কুমাৰ হালৈ আছে, তেওঁ বহু ডকুমেণ্টেৰী কাম কৰিছে। নগেন বৈশ্য আছে, কিশোৰ, দেৱজিৎ গায়ন, জনাৰ্দন পাটোৱাৰী, চিদা বৰা এগৰাকী অসমৰ এগৰাকী one of the powerful cinematographer in the Northeast. I may not be in India, but in the Northeast. চিদা বৰা বহু কাম তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, গ্ৰেড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ চিনেমা প্ৰদৰ্শিত হৈছে। তেওঁ চিনেমাটোগ্ৰাফি কৰা ৰত্ন দাস, অভিষেক নাৰায়ণ শৰ্মা, কেশৰ জ্যোতি দাস, নতুন প্ৰজন্মৰ ক্ষেত্ৰত যদি আমি চাওঁ, নতুন প্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমানে জ্যোতি চিত্ৰবন ভূপেন হাজৰিকা ফিল্ম স্কুলৰ পৰা পাছ আউট কৰি ওলাইছে, তেওঁলোকেও কিন্তু ভাল নাম কৰিছে। তেওঁলোকৰ ভিতৰত কেশৰ জ্যোতি দাসৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। ৰিচেণ্টলি তেওঁৰ চিনেমা কিফত লাগিছে কলকাতা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। ঠিক একেধৰণে সঞ্জীৱ গগৈ নাম আমি উল্লেখ কৰিব পাৰোঁ। সঞ্জীৱ গগৈ তেওঁ ক্ৰিয়েটিভ মাইণ্ডছ অফ দ্য টুমৰো অফ দ্য 53 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া 2022 তাত তেওঁৰ নাম আহিছে। ৰুমি কলিতা, দিগন্ত বৰা, প্ৰণৱজ্যোতি ডেকা, সুজিত দেৱবৰ্মা, ৱাৰিবাম দৰেন্দ্ৰ, সঞ্জীৱ গগৈ, ৰক্তিম ৰঞ্জন বসুমতাৰী। ৰিচেণ্টলি যিখন চিনেমা চিলেকশ্যন হৈছে, মিফতে হওক বা মামিতে হওক বা কেৰেলাতে হওক, কলিকতাতে হওক বা ইণ্ডিয়ান পেনোৰামাতে হওক, আমি যদি ভালকৈ সূক্ষ্মভাৱে চাওঁ, আমাৰ গুৱাহাটীস্থিত অৰ্থাৎ চাংচাৰস্থিত যি ফিল্ম স্কুল আছে, ফিল্ম স্কুল কিন্তু পিছ পৰি থকা নাই। আমাৰ ভাৰতৰ যি দুখন
ঐতিহ্যপূৰ্ণ ফিল্ম স্কুল আছে FTII পুনে আৰু কলিকতাত যি ফিল্ম ইনষ্টিটিউট আছে সেই ফিল্ম SRFTI আছে সেই তেনেধৰণৰ ঐতিহ্যপূৰ্ণ ফিল্ম ইনষ্টিটিউটৰ লগত আমাৰ চাংচাইত অৱস্থিত স্থিত ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট পিছ পৰি থকা নাই আৰু মই সেইবাবে আশাবাদী যেহেতু 25 বছৰ আমি সম্পূৰ্ণ কৰিছোঁ মই আশাবাদী যে আমাৰ এই অসমত থকা এই ফিল্ম স্কুলখনে চৰকাৰে স্পন্সৰ কৰা এই ফিল্ম স্কুলখনে কম দিনৰ ভিতৰতে FTI দৰে বা SRFTI দৰে সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বতে এই ফিল্ম স্কুলখন নাম উজ্জ্বলাবলৈ সক্ষম হ'ব ইতিমধ্যে হৈছে বিভিন্ন ক্ষেত্ৰত এটা ড্ৰবেক খালি মই দেখা পাইছোঁ তাত তেওঁলোকৰ সাউণ্ড ডিপাৰ্টমেণ্ট আছে জ্যোতি চিত্ৰবনৰ যিটো ডক্টৰ ভূপেন হাজৰিকা গভৰ্ণমেণ্ট ৰিজনেল গভৰ্ণমেণ্ট এণ্ড টেলিভিছন ইনষ্টিটিউট তাত খালি এটা সমস্যা আছে তাত আপোনাৰ চিনেমাটোগ্ৰাফি ডিপাৰ্টমেণ্টটো আছে সাউণ্ড ডিপাৰ্টমেণ্টটো আছে অডিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টটো আছে এডিটিং ডিপাৰ্টমেণ্ট আছে এক্টিং ডিপাৰ্টমেণ্ট আছে তাত দুটা বস্তু লেকিং আছে এটা হ'ল ফিল্ম হিষ্ট্ৰী আমি ফিল্ম হিষ্ট্ৰী নজনাকৈতো আমি একো চিনেমা বিষয়ে আমাৰ জ্ঞান নাহিব এজন ল'ৰা 12 পাছ কৰি অহাৰ পিছত বা বেচেলৰ পাছ কৰি অহাৰ পিছত চিনেমা ডেভেলপটো কি ধৰণে হৈছে সেইটোৰ অভাৱ বুলি মই ভাবোঁ কিন্তু আটাইতকৈ ডাঙৰ অভাৱ এই ফিল্ম স্কুলখনৰ সেইটো হ'ল ডাইৰেকশ্যন কোৰ্ছ পৰিচালনা বিভাগ নথকাৰ কাৰণে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে চিনেমা নিৰ্মাণ কৰিছে তেওঁলোক এডিটিং বিভাগৰ তেওঁলোক সাউণ্ডৰ তেওঁলোক চিনেমাটোগ্ৰাফাৰ তেওঁলোকে পৰিচালকৰ ভূমিকা পালন কৰিবলৈ গৈছে মই এই ভিডিঅ'টোৰ জৰিয়তে গভৰ্ণমেণ্টক বা যিসকল লোক ইয়াত জড়িত হৈ আছে তেওঁলোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ ফিল্ম হিষ্ট্ৰী এই বিভাগটো নানিলেও অন্তত আপোনালোকে ডাইৰেকশ্যন কোৰ্ছটো আনক যাতে অসমৰ ল'ৰা ছোৱালীখিনিয়ে ডাইৰেকশ্যন 3 বছৰীয়া ডাইৰেকশ্যন কোৰ্ছটো ডাইৰেকশ্যন ইন স্ক্ৰীন প্লে এইবিলাক অসমত বহু যোগ্য লোক আছে FTI পৰা পাছ আউট যোগ্য লোক আছে যিয়ে ইয়াৰ এই অনুষ্ঠানৰ এগৰাকী প্ৰবক্তা হিচাপে যোগদান কৰিব পাৰিব বহু যোগ্য লোক অসমত আছে বিভাগটো খোলক আশা কৰিছোঁ এই অনুষ্ঠানে পুনৰবাৰ আগৰ দৰে আৰু আগুৱাই গৈ FTI দৰে লিজেণ্ডাৰী চলচ্চিত্ৰ পৰিচালকক গঢ় দিবলৈ সক্ষম হ'ব থেংক ইউ